মই ধন্যবাদ জনাম। মই আজি পবিত্ৰ মঞ্চৰ পৰাই ৰহা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যে ৰহাৰ সন্মানীয় ভোটাৰ ৰাইজে দ্বিতীয়টো কাৰ্যকালৰ বাবে দ্বিতীয়বাৰৰ বাবে ৰহা সমষ্টিৰ ৰাইজৰ সেৱা কৰিবৰ কাৰণে মোক যিখিনি সুবিধা দিলে, যিখিনি আশীষ প্ৰদান কৰিলে, তাৰ বাবে মই সমষ্টিবাসী সমূহ ভোটদাতা ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা সশ্ৰদ্ধ প্ৰণিপাতৰ ভক্তিভৰা সেৱা যাচিছো এই পবিত্ৰ মঞ্চৰ পৰাই। ৰাজ্যখনৰ অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা সময়খিনিত মুখ্যমন্ত্ৰীগৰাকীৰ পদাংক অনুকৰণ কৰি ৰহাৰ সামগ্ৰিক উন্নয়নৰ বিকাশৰ বাবে মই আন্তৰিকতাৰে শ্ৰদ্ধাভক্তি সহকাৰে কাম কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আৰু সেইবাবেই ৰহাৰ ৰাইজে আজি দ্বিতীয়বাৰৰ বাবে মোৰ ৰহাৰ উন্নয়নৰ বিকাশৰ বাবে সেৱা কৰিবৰ কাৰণে মোক এইখিনি আগুৱাই দিয়াত মই অত্যন্ত কৃতজ্ঞ। আৰু মই আজি এই মঞ্চৰ পৰাই মই এটা কথা অন্তঃকৰণে উপলব্ধি কৰিছো যে যিকেইটা সময় মই পাওঁ আগন্তুক সময় ৰহাক যাতে আমি এক উদ্যোগীকৰণৰ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত, অৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত যাতে বলিষ্ঠভাৱে যাতে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে শ্ৰদ্ধা ভক্তি সহকাৰে আমি কাম কৰি যাম। আমাৰ ভোটৰ পেটাৰ্ণটোৱে তেনেকুৱা আছিল। দেখিছে এইবাৰ ৰহা সমষ্টিৰ প্ৰায় 68,000 প্ৰায় 68,000 ভোটাৰ আছিল। আমি গোটেই ভোটৰ প্ৰক্ৰিয়াটো চাইছো। সংখ্যালঘু সম্প্ৰদায় বিশেষকৈ কংগ্ৰেছক প্ৰায় 90তকৈ অধিক শতাংশ ভোটেৰে ভোট প্ৰদান কৰিছে, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে বা আমাৰ বেংগলী হিন্দু হওক, আমাৰ যিখিনি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ এইসকলৰ যি ভোটদানেৰে নিৰ্বাচিত হৈছো বুলি ক'লেও ভুল কৰা নহ'ব। এয়া প্ৰায় স্পষ্ট হৈ পৰিছে। গতিকে আগন্তুক সময়তো মই কথা ৰাখিছো যে আমি আমাৰ নিজৰ সমাজখনৰ, নিজৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত আমাৰ ভূমিপুত্ৰসকলৰ বাবে মই শ্ৰদ্ধা ভক্তি সহকাৰে আন্তৰিকতাৰে মই কাম কৰি যাম। মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে ৰহা সমষ্টিৰ উন্নয়নৰ বিকাশৰ বাবে কাম কৰাৰ মই সৌভাগ্য লাভ কৰিছো। ৰহা সমষ্টিৰ সন্মানীয় ৰাইজে এইখিনি মোক আশীষ প্ৰদান কৰিছে, তাৰ বাবে মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো। মই পুনৰ মই শ্ৰদ্ধা ভক্তি সহকাৰে মোৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যখিনিক আগুৱাই লৈ যাম বুলি মই তিনিটা মূল কাম যি প্ৰাধান্য দিব। মই ক্ৰীড়াৰ ক্ষেত্ৰত আমি ৰহাক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছো। ইতিমধ্যে ৰহাত এখন উন্নত মানৰ আমি যাতে ষ্টেডিয়াম নিৰ্মাণ কৰি আমাৰ উঠি অহা যুৱক যুৱতীসকলক যাতে আমি ক্ৰীড়াৰ ক্ষেত্ৰত যাতে আগুৱাই লৈ যাব পাৰোঁ। ৰহা মহাবিদ্যালয়ৰ যিটো বিজ্ঞান শাখাটা নাই, আজি বহু বছৰ আমাৰ 64 চনতে প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনে আজিও আমি বিজ্ঞান শাখাৰ পৰা আমি বঞ্চিত হৈ আছো। গতিকে ৰহাৰ আমাৰ যিসকল শিক্ষিত আমাৰ যুৱক যুৱতী, উঠি অহা প্ৰজন্মই যাতে ৰহা মহাবিদ্যালয়ত বিজ্ঞানৰ শিক্ষাটো অধ্যয়ন কৰি যাতে আগুৱাই যাব পাৰে, তাৰ কাৰণে মই বিজ্ঞান ছেকশ্যনটো অনাৰ চিন্তা কৰিছো। ইতিমধ্যে মই ধন্যবাদ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা সময়খিনিত ৰহাক সমজিলা হিচাপে সমজিলা ঘোষণা কৰিছে। সমজিলাৰ যি প্ৰশাসনীয় ভৱন, সেই ভাগ মই আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিম। আৰু ৰহাক এক উদ্যোগীকৰণৰ জৰিয়তে আমাৰ উঠি অহা যিসকল যুৱক যুৱতী আজি ৰাজ্যখনৰ বিভিন্ন ৰাজ্যত বহিৰাজ্যত গৈ পেলাই কৰ্মসংস্থাপনত ব্ৰতী হ'ব লগা হৈছে, সেইসকলক যাতে আমি ঘূৰাই আনি আমাৰ নিজৰ সমষ্টিতে বা নিজৰ ঠাইখিনিতে যাতে এক উদ্যোগীকৰণৰ জৰিয়তে তেওঁলোকক যাতে আত্মসংস্থাপন দিব পাৰোঁ, তাৰ কাৰণে মই শ্ৰদ্ধা ভক্তি সহকাৰে আন্তৰিকতাৰে আমি কাম কৰিছো।